আজি আমি পূৰণ চিনৰ সহায়ত এটা ছবি আঁকিবলৈ শিকিম। পূৰণ চিনটো এনেকৈ দীঘলীয়াকৈ ল'ব। পথালিকৈ এনেকৈ যদি আঁকো তেতিয়া ছবিটো ইমান ভাল নহ'ব। সেইবাবে মই যে এনেকৈ দীঘলীয়াকৈ লৈছোঁ তেনেকৈ পূৰণ চিনটো দিব। এতিয়া মূৰত মই দুটা এনেকৈ গোল গোল কৰি দিছোঁ, দেখিছেনে? পিটো নিচিনা হৈছে নহয়নে? আৰু এতিয়া জইন যিটো আছে মাজৰ, সেই জইনটোলৈ দুইটা ছাইডৰ পৰা এনেকৈ লগাই দিলোঁ। আৰু ইয়াৰ তলফালে বাহিৰ অংশ নহয়, ভিতৰ ছাইডে এনেকৈ দুইফালৰ পৰা আনি লগাই দিব। আৰু মাজত এনেকৈ আঁচ দুডাল দি দিব। এতিয়া কি কৰিম, আমি ইয়াত ঠোঁটটো দি দিম। চৰাই দুজনী হ'ব, চাব দেই, বিপৰীত মূৰ কৰি থকা দুজনী চৰাই হ'ব। আৰু এতিয়া চকু দি দিছোঁ। ঠোঁট দিয়াৰ পিছত চকু দিলোঁ আৰু এতিয়া দি দিছোঁ ডেউকা দুখন। আৰু তলফালে এনেকৈ দি দিব। আৰু এই যে মাজত আঁচকেইডাল দিছিলোঁ দুডাল, তাত আপোনালোকে গছৰ ডাল কৰি দিব। সেইটো গছৰ ডালত পৰি আছে নিচিনা লাগিব। আৰু এইফালে পাত উলিয়াই দিব পাৰে, যেনেকুৱা ধৰণৰ মন যায় আপোনালোকে তেনেকুৱা ধৰণে পাত উলিয়াব পাৰে। চাওকচোন কিমান সহজতে গছৰ ডালত পৰি থকা দুজনী চৰাই হৈছে।